ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি ঘোষণা কৰিছে সবিশেষ তথ্য লৈ আহিছো। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক লৈ এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা ভাল খবৰ, গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন। আৰু এক বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। NSPৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন আৰু ইয়াৰ উপৰিও লাভ কৰিব 50% DA। আৰু 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPSৰ আওতালৈ। আৰু গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীৰ বাবে এই বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ উল্লেখ কৰিছো, ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই চৰকাৰী কৰ্মচাৰীসকলৰ এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ। NSPৰ সলনি আৰম্ভ কৰা হ'ব ইউনাইটেড পেঞ্চন স্কিম। 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেঞ্চন আৰু ইয়াৰ উপৰিও লাভ কৰিব 50% DA। 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চৰকাৰী কৰ্মচাৰীক অনা হ'ব OPSৰ আওতালৈ। আৰু গণৰাজ্য দিৱসৰ দিনাই এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছে। আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে। এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো। 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল, কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005লৈ গুচি গ'ল, তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল। কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল, তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা OPSৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো, যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।